দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰতিটো অধ্যায়ৰ 10 মিনিটত সম্পূৰ্ণ পাঠ। আজি প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই অধ্যায়টোত আমি দুটা কথাৰ বিষয়ে মূলতঃ আলোচনা কৰিম, বংগ বিভাজন আৰু দ্বিতীয়টো হৈছে স্বদেশী আন্দোলন। তাৰ লগতে আমি এইটো কথাও আলোচনা কৰিম যে বংগ বিভাজন অৰ্থাৎ যাক আমি বংগ ভংগ বুলিও জানো, সেই বংগ ভংগৰ জৰিয়তে বংগভংগ বিৰোধী আন্দোলন কেনেকৈ গঢ় লৈ উঠিছিল এইখন ভাৰতবৰ্ষত, আৰু বংগভংগ বিৰোধী আন্দোলনটো কেনেকৈ স্বদেশী আন্দোলন নামে জনাজাত হৈছিল সেই কথা আমি এই অধ্যায়টোত মূলতঃ আলোচনা কৰিম। अभी मजा आएगा ना भिड़ो। আমি আৰম্ভ কৰোঁ 1773 চনৰ পৰা, যিটো সময়ত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট বুলি এখন এক্ট প্ৰৱৰ্তন কৰিলে। আৰু এই ভাৰতবৰ্ষত এই আইনখন প্ৰণয়নৰ যোগেদি কি হ'ল, বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হ'ল, আৰু সেই গভৰ্ণৰ জেনেৰেলৰ তলতীয়া দুটা শাসনযন্ত্ৰক কৰা হ'ল কোন কোন, বোম্বাই আৰু মাদ্ৰাছ। এতিয়া আমি এই কথাটো এটা উদাহৰণেৰে বুজো। তোমালোকৰ ক্লাছত 3জন ছাত্ৰ আছে, যদু, মধু আৰু ৰঘু। এই সময়খিনিলৈকে যদু, মধু আৰু ৰঘুৱে শিক্ষাগুৰুসকলৰ কথা মানি প্ৰত্যেকেই কমন ৰুমলৈ গৈ কপি চেক কৰে, অৰ্থাৎ তেওঁলোকৰ যিখন বহি লিখিবলৈ দিয়ে সেইখন শিক্ষাগুৰুসকলক দেখুৱায়। কিন্তু এদিন কি হ'ল, তোমালোকৰ শিক্ষাগুৰু এজনে যদুক ক'লে যে তই মধু আৰু ৰঘুৰ বহি দুখন তই কালেক্ট কৰিবি, আৰু তোৰখনৰ সৈতে মিলাই 3খন তই অকলে অৰ্থাৎ যদুৱে 3খন বহি লৈ শিক্ষাগুৰুক দেখুৱাব লাগিব। এতিয়া সেই ক্ষেত্ৰত কি হ'ল, আগতে যদি যদু, মধু আৰু ৰঘুৱে 3জনৰ প্ৰত্যেকজনৰ বহি এখন এখনকৈ লৈ কমন ৰুমলৈ গৈছিল তেতিয়া সকলোৰে দায়িত্ব সমান আছিল। কিন্তু এতিয়া যদুক যিহেতু আৰু 2জন ল'ৰাৰ দায়িত্ব দি দিলে, আৰু যদুক যেতিয়া কেপ্টেইন পাতি দিলে তেতিয়া যদুৰ দায়িত্ব বেছি হৈ গ'ল। ঠিক তেনেদৰে বংগ প্ৰেচিডেঞ্চিৰ যেতিয়া গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হ'ল, তেতিয়া বোম্বাই আৰু মাদ্ৰাছৰ যি দায়িত্ব আছিল সেই দায়িত্বৰ এটা অংশও বংগৰ সেই গভৰ্ণৰ জেনেৰেলজনে ল'বলগীয়া হ'ল। তেতিয়া গভৰ্ণৰ জেনেৰেলজনৰ দায়িত্ব বাঢ়ি গ'ল। এতিয়া বংগৰ গভৰ্ণৰ জেনেৰেলজনে তেতিয়া কি ভাবিলে যে মোৰ ইমান দায়িত্ব বেছি হোৱাতকৈ এই বংগ প্ৰদেশৰ শাসন কৰিবলৈ মই এজন লেফটেনেণ্ট গভৰ্ণৰক নিয়োগ কৰা। এতিয়া লেফটেনেণ্ট গভৰ্ণৰ মানে হৈছে সেইজন ব্যক্তি যিজনে ইংলেণ্ডৰ চৰকাৰৰ হৈ কোনোবা এখন ঔপনিৱেশিক ৰাষ্ট্ৰত এজন ইংলেণ্ডৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। তেনে এজন লেফটেনেণ্ট গভৰ্ণৰক বংগ প্ৰদেশ শাসন কৰিবলৈ দিলে। কিন্তু সেই লেফটেনেণ্ট গভৰ্ণৰজনেও কিন্তু ইমান ডাঙৰ এলেকা জুৰি থকা বংগ প্ৰদেশ, ইমান এলেকা জুৰি বিস্তৃত হৈ থকা বংগ প্ৰদেশ শাসন কৰিব নোৱাৰাৰ অজুহাত উলিয়ালে। তাৰ পাছতে ভাৰতবৰ্ষত 1857 চনত আৰম্ভ হৈছিল চিপাহী বিদ্ৰোহ, আৰু এই চিপাহী বিদ্ৰোহৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰশাসন ব্যৱস্থা ইমানেই বেছি থৰক-বৰক হৈ গৈছিল, তেতিয়া ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰে এই কথা ভাবিবলৈ লৈছিল যে সঁচাকৈ ভাৰতবৰ্ষ শাসনৰ ক্ষেত্ৰত ক'ৰবাত ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ খুঁত থাকি গৈছে। সেইবাবে তাৰ পাছতেই গ্ৰেট ব্ৰিটেইনৰ চৰকাৰ আৰু ভাৰতবৰ্ষত যি শাসন কৰি আছে ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ মাজত আলোচনা হ'ল, আৰু আলোচনাৰ মৰ্মে ভাৰতবৰ্ষৰ প্ৰশাসনৰ ক্ষেত্ৰত যে কিছু সংস্কাৰ সাধিবলৈ বৰ্তমানেও বাকী আছে, সেই সময়ত যে বাকী আছে সেই কথা তেওঁলোকে উপলব্ধি কৰিলে, আৰু সেই আলোচনাৰ মৰ্মেই সেই আলোচনাটিতে কোনোবাখিনিত বংগ বিভাজনৰ ধাৰণাটিও বিষয়টিও কিন্তু ঠাই পালে। আৰু সেই মৰ্মে প্ৰথমটো পদক্ষেপ বুলি কোনো ঐতিহাসিকে ক'ব খোজে যে সেই মৰ্মে 1874 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে বংগ প্ৰদেশৰ পৰা 6খন জিলাৰ সৈতে আৰু কিছু অঞ্চল সাঙুৰি সৰ্বমুঠ 54,100 বৰ্গ মাইলৰ এটা ভূখণ্ডক অসম প্ৰদেশ নামেৰে গঠন কৰা হয়। অসম প্ৰদেশৰ বাবে মুখ্য আয়ুক্ত নামৰ পদ এটাৰ সৃষ্টি কৰি প্ৰথমজন মুখ্য আয়ুক্তক কৰ্ণেল আৰ.এছ. কিটিঞ্জক নিয়োগ কৰা হয়, আৰু কোনো ঐতিহাসিকৰ মতে কোৱা হয় যে এয়াই বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। এই বংগ বিভাজনৰ ক্ষেত্ৰত আমি যদি সঁচাকৈয়ে চাওঁ, বংগ বিভাজনৰ আঁৰত থকা মানুহজন কোন আছিল? ভাইচৰয় লৰ্ড কাৰ্জন। এইটোতো আমি সকলোৱে বুজি পাইছোঁ। এতিয়া সেই বংগ বিভাজনৰ ক্ষেত্ৰত ভাইচৰয় লৰ্ড কাৰ্জনক সহায় কৰা 2জন ব্যক্তি আছিল মূলতঃ। সেই 2জন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু অসমৰ 10জন মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। এতিয়া 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰে কি ক'লে বুজি পাইছেনে? এণ্ড্ৰু ফ্ৰেজাৰে ক'লে যে মধ্যপ্ৰদেশৰ লগত বংগদেশত ইমান বেছি জনসংখ্যা হৈছে, বংগদেশত ইমান বেছি অঞ্চল আগুৰি আছে, গতিকে মধ্যপ্ৰদেশৰ লগত সেই বংগদেশৰ অন্তৰ্গত উৰিষ্যা আৰু সম্বলপুৰক লগ কৰি দিব লাগে, সংযোগ কৰি দিব লাগে। আৰু আমাৰ জন ব্যামফিল্ড ফুলাৰে অসমৰ মুখ্য আয়ুক্তজনে কি ক'লে বুজি পাইছেনে? তেওঁ ক'লে যে বংগদেশৰ পৰা চট্টগ্ৰামক কাটি আনি অসমৰ লগত সংলগ্ন কৰি দিব লাগে। কিয় কৰিলে বাৰু চট্টগ্ৰামক? কাৰণ বুজি পাইছা যে চট্টগ্ৰাম সেই সময়ত আছিল এটা ডাঙৰ বন্দৰ, আৰু চট্টগ্ৰামৰ মাজেদিয়ে বহুখিনি বাণিজ্যিক সেৱা বা বাণিজ্যিক পথ মুকলি কৰিব পৰা হৈছিল। যদিহে চট্টগ্ৰামক অসমৰ লগত সংলগ্ন কৰি দিয়া হয়, তেতিয়া অসমৰ চাহ ব্যৱসায় সম্প্ৰসাৰণ কৰি ইংলেণ্ডৰ বজাৰত যে সেই চাহ ব্যৱসায়টো বহু বেছি লাভান্বিত হ'ব পাৰিব ব্ৰিটিছসকল, সেই কথা কিন্তু জন ব্যামফিল্ড ফুলাৰে জানিছিল বাবে অসমৰ সৈতে চট্টগ্ৰামক সংযোগ কৰিবলৈ লৰ্ড কাৰ্জনক অনুৰোধ কৰিছিল। আৰু এই এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্যামফিল্ড ফুলাৰৰ দুয়োটা কথাই লৰ্ড কাৰ্জনে ভাইচৰয়ে কিন্তু মনোপুত হৈছিল, আৰু তেওঁ কাৰ্যকৰী কৰাৰ কথা ইচ্ছা প্ৰকাশ কৰিছিল।
1903 চনত এণ্ড্ৰু ফ্ৰেজাৰে বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হয় আৰু তাৰ পাছতে ভাইচৰয়ে কয় যে লৰ্ড কাৰ্জনে কয় যে তুমি প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা টোকা প্ৰস্তুত কৰা, এটা প্ৰস্তাৱ প্ৰস্তুত কৰা। আৰু তেতিয়া এণ্ড্ৰু ফ্ৰেজাৰে কৰিলে কি, পূৰ্বতে অসমৰ মুখ্য আয়ুক্ত উইলিয়াম ৱাৰ্ডে এটা প্ৰস্তাৱ দিছিল আৰু সেই প্ৰস্তাৱটোৰ সামান্য সলনি কৰি এণ্ড্ৰু ফ্ৰেজাৰে ক'লে যে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলক, যিটো প্ৰায় সৰ্বমুঠ 15খন জিলাৰ ভূখণ্ড হয়, সেই তিনিটা অঞ্চলক কাটি আনি, অৰ্থাৎ সেই তিনিটা অঞ্চলক উলিয়াই আনি ইতিপূৰ্বে গঠন হৈ থকা অসমৰ লগত সংলগ্ন কৰি দিব লাগে। এই প্ৰস্তাৱটো ভাইচৰয় লৰ্ড কাৰ্জনক দিলে। এই প্ৰস্তাৱটো ভাইচৰয় লৰ্ড কাৰ্জনে তেতিয়াৰ ভাৰত সচিব হাবাৰ্ড ৰিজলিৰ লগত আলোচনা কৰিলে আৰু তেওঁলোকেও এটা বিৱৰণ প্ৰস্তুত কৰিলে। আৰু এই বিৱৰণটো লণ্ডনৰ চৰকাৰে যেতিয়া গ্ৰহণ কৰিলে তেতিয়া ই আঞ্চলিক পুনৰ গঠন সংক্ৰান্ত টোকা নামে জনাজাত হ'ল। আৰু এই প্ৰস্তাৱটো যেতিয়া হাবাৰ্ড ৰিজলি অৰ্থাৎ ভাৰত সচিবৰ জৰিয়তে প্ৰকাশ হ'ল তেতিয়া তাক ৰিজলি পেপাৰ নামে জনাজাত হ'ল। এতিয়া আমি এটা কথাই বুজিব পাৰোঁ যে বংগ বিভাজন অৰ্থাৎ বংগভংগ মানে বংগখন অকল দুভাগ কৰাই নহয়, বংগৰ দুভাগ কৰা আৰু তাৰ এটা অংশ ইতিপূৰ্বে গঠন হৈ থকা অসমৰ লগত সংলগ্ন কৰা প্ৰক্ৰিয়াটোক আমি সৰ্বমুঠ প্ৰক্ৰিয়াটোকে বংগভংগ বুলি জানিম। ৰিজলি পেপাৰ জনাজাত হোৱাৰ পাছতে কি হ'ল যে বংগদেশৰ অৰ্থাৎ বংগদেশৰ উত্তৰ আৰু পূব অংশৰ প্ৰায় 15খন জিলাক সংলগ্ন কৰি অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন প্ৰদেশ গঠন কৰা হ'ব বুলি ভবা হ'ল। আৰু তাৰ লগতে যি অৱশিষ্ট বংগদেশৰ এলেকা আছিল, য'ত পশ্চিমবংগ অৰ্থাৎ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু চুটনাগপুৰৰ অঞ্চলসহ সেই বংগ প্ৰদেশখন আন এখন প্ৰদেশলৈ ৰূপান্তৰিত হ'ল। এতিয়া বংগ প্ৰদেশ বুলি এখন প্ৰদেশ হ'ল আৰু পূৰ্ববংগ অসম নামেৰে এখন প্ৰদেশ হ'ল। এতিয়া মূল কথাটো হ'ল পূৰ্ববংগ আৰু অসমত হিন্দুসকল সংখ্যালঘুত পৰিণত হৈছিল আৰু যিখন বংগ প্ৰদেশৰ অৱশিষ্ট অংশ আছিল, যিখন বংগৰ অৱশিষ্ট অংশ আছিল অৰ্থাৎ বংগ প্ৰদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হৈছিল। এতিয়া এটা কথা আমি বুজিব পাৰোঁতে যে এই সংখ্যালঘু শব্দটোৱে আমাক কি বুজায়। আচলতে বংগ বিভাজনৰ মূল কাৰণটো যদিও ব্ৰিটিছসকলে কৈছিল যে বংগ প্ৰদেশৰ প্ৰশাসনৰ আমাৰ অসুবিধা হৈছে, আমাৰ প্ৰশাসনৰ ক্ষেত্ৰত আউল লাগিছে, কিন্তু মূল কথাটো হৈছে ব্ৰিটিছসকল এটা ঔপনিৱেশিক জাতি। গতিকে ঔপনিৱেশিক জাতি এটাই নিজৰ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিকোনো ধৰণৰ পন্থা গ্ৰহণ কৰিব পাৰে। এতিয়া বংগ বিভাজনৰ দৰে পন্থা কিয় গ্ৰহণ কৰিবলগীয়া হ'ল, এইটো এটা প্ৰশ্ন। এতিয়া প্ৰথম কথাটো হ'ল যে 19বিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ প্ৰথম ভাগত বংগ প্ৰদেশত এটা জাতীয় জাগৰণৰ সৃষ্টি হৈছিল। এতিয়া জাতীয় জাগৰণ মানে হ'ল যেতিয়া দেশৰ নাগৰিকসকলৰ দেশৰ প্ৰতি জাতীয় পৰিচয় ঐক্যৰ জৰিয়তে এটা অনুভূতি জাগ্ৰত হয় আৰু দেশৰ প্ৰতি জাতীয় ঐক্য আৰু জাতীয় পৰিচয় আৰু জাতীয় মূল্যবোধৰ প্ৰতি এটা দায়বদ্ধতাৰ সৃষ্টি হয়, আৰু সেইটোকে আমি জাতীয় জাগৰণ বুলি কওঁ। আৰু সেই বংগ প্ৰদেশতে হিন্দু আৰু মুছলমানসকলে একতাৰ ভাৱেৰে জাতীয় জাগৰণক উদগনি যোগাইছিল। গতিকে সেই জাতীয় জাগৰণ দেখি, সেই একতা দেখি ব্ৰিটিছসকলে নিশ্চয় ভাবিব, কাৰণ আমি এটা ঔপনিৱেশিক জাতি, যদি এই দেশখনৰ মাজৰ জাতিসকলে একতাৰ দোলেৰে যদি আমাক খেদি পঠিয়াই আমিতো যাবই লাগিব। গতিকে ব্ৰিটিছসকলে ভাবিছিল আমি যিহেতু ইয়াত শাসন কৰিব লাগিব, আমাৰ সাম্ৰাজ্যবাদ যিহেতু ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব, গতিকে এই একতা কিন্তু আমি ভাঙিবই লাগিব। গতিকে একতা ভাঙিবৰ কাৰণেহে প্ৰকৃততে বংগ বিভাজনৰ সৃষ্টি কৰা হৈছিল, অৰ্থাৎ বংগখন বিভাজন কৰা হৈছিল যাতে পূৰ্ববংগ অসমত হিন্দুসকল সংখ্যালঘুত পৰিণত হওক, বংগ প্ৰদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হওক, আৰু তেওঁলোকৰ মনত এনেকুৱা কিছুমান বিহগুটি, সাম্প্ৰদায়িকতাৰ বিহগুটি সিঁচি দিয়া হওক যাতে তেওঁলোকৰ মাজত একতা ভাৱটো নাথাকক আৰু তেওঁলোকৰ মাজত খামখিয়ালি লাগক। আৰু তাৰ জৰিয়তে যেতিয়া নিজৰ দেশৰ মানুহখিনিৰ মাজত খামখিয়ালি লাগিব তেতিয়া কিন্তু সেই ঔপনিৱেশিক জাতিবোৰে সাম্ৰাজ্যবাদ প্ৰতিষ্ঠা কৰাৰ যিটো পথ, সেইটো পথ সুচল হ'ব আৰু তেওঁলোকে সাম্ৰাজ্যবাদ প্ৰতিষ্ঠা কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত লৰ্ড কাৰ্জনে আৰু এটা কাম কৰিছিল। কি কৰিছিল যে যিসকল অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আৰু যিসকল নিৰক্ষৰ, প্ৰায় নিৰক্ষৰ আছিল, যিসকলে ভালদৰে পঢ়িব শুনিব নাজানে বা যিসকলে ভালদৰে কথাবোৰ নুবুজে, সেই তেনেধৰণৰ মুছলমানসকলক যে সাম্প্ৰদায়িকতাৰ বিহগুটি সিঁচি দিছিল, যে হিন্দুসকলৰ কথা বেয়াকৈ লগাইছিল, তেতিয়া হিন্দু মুছলমানৰ মাজত একতা ভাগি গৈছিল। আৰু তাৰ লগতে ইংৰাজসকলক খেদি পঠিওৱা অৰ্থাৎ ঔপনিৱেশিক জাতিক যিসকলে বেয়া পাইছিল সেইসকলৰ বাবে কি কৰিছিল, এপাত চোকা অস্ত্ৰ ব্যৱহাৰ কৰিছিল, যে আপোনালোকে আমাক বেয়া পায় কিন্তু আমি কি কৰিম, বংগভংগক এপাত অস্ত্ৰ হিচাপে আপোনালোকৰ মাজত সাম্প্ৰদায়িকতাৰ বিহগুটি সিঁচি দিম আৰু আমি নিজে সাম্ৰাজ্যবাদ প্ৰতিষ্ঠা কৰিম। এইখিনিতে ভাৰত সচিব ৰিজলিয়ে অৰ্থাৎ হাবাৰ্ড ৰিজলিয়ে লৰ্ড কাৰ্জনলৈ এখন চিঠিত এনেকৈ লিখিছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তি ভাঙি চিঙি চুৰমাৰ কৰিব। আৰু এই কথাষাৰৰ জৰিয়তেও প্ৰকৃততে যে ব্ৰিটিছৰ বংগ বিভাজনৰ উদ্দেশ্য বেলেগ আছিল সেই কথা কিন্তু জলজল পটপটকৈ ওলাই পৰে। চন 1905 ফেব্ৰুৱাৰীৰ 2 তাৰিখে লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডন চৰকাৰলৈ পঠিয়াই, লণ্ডনৰ
ভাৰত সচিবলৈ পঠিয়াই আৰু ভাৰত সচিবে সেইটো অনুমোদন জনায় আৰু 19 জুলাইত অৰ্থাৎ 1905 চনৰ 19 জুলাইত সেই পৰিকল্পনাটো প্ৰকাশ কৰা হয়। একে বছৰৰে 1 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ 1905 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে লৰ্ড কাৰ্জনে সেইটো ঘোষণা কৰে সেই বংগভংগৰ আঁচনিখন। আৰু আঁচনিখন আছিল 4 দফীয়া আৰু 4 দফীয়া আঁচনিখনৰ 4ৰ্থ দফাত পোনপটীয়াকৈ লিখি ৰখা হৈছিল যে 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হ'ব অৰ্থাৎ কাৰ্যত পৰিণত হ'ব। खत्म। আৰু লৰ্ড কাৰ্জনে ঘোষণা কৰা এই প্ৰস্তাৱটোৰ পৰাই ইতিমধ্যে পোনপটীয়াভাৱে প্ৰকাশ পাইছিল যে বংগ বিভাজন ইতিমধ্যে হ'বই। গতিকে বংগদেশত থকা যিসকল চিন্তানায়ক আছিল, যিসকল বুদ্ধিজীৱী আছিল, যেনে আমি নাম ল'ব পাৰোঁ সুৰেন্দ্ৰনাথ বেনাৰ্জী, বিপিন চন্দ্ৰ পাল, ৰাসবিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ ঘোষৰ দৰে ব্যক্তিসকলে কি কৰিছিল, তেওঁলোক আছিল বুদ্ধিজীৱী লোক আৰু তেওঁলোকে কোনো ধৰণৰ হিংসা বিদ্বেষ কৰি আন্দোলনৰ সৃষ্টি কৰিব নোৱাৰে। তেওঁলোকে প্ৰথম বৌদ্ধিক আন্দোলনৰ সৃষ্টি কৰিব বিচাৰিলে আৰু তেওঁলোকে এইটোৱে বিচাৰিলে যে আমি স্বাক্ষৰ সম্বলিত এখন পত্ৰ প্ৰেৰণ কৰোঁ আৰু পত্ৰখন আমি ভাৰত সচিবক প্ৰেৰণ কৰোঁ আৰু ভাৰত সচিবে সেই পত্ৰখনৰ জৰিয়তে আমাক পুনৰ বংগ বিভাজনৰ যি নীতি আছে সেই নীতিটো পুনৰ ভংগ কৰিব আৰু বংগদেশখন আগৰ দৰে একে হৈ থাকিব। কিন্তু যেতিয়া সেই চিন্তানায়কসকলে স্বাক্ষৰ সম্বলিত এখন আবেদন পত্ৰ ভাৰত সচিবক দিলে, কিন্তু লৰ্ড কাৰ্জন আৰু এন্ড্ৰ ফ্ৰেজাৰে যে এটা ভাল কথা চিন্তা কৰিছে বংগ বিভাজনক লৈ, বংগ বিভাজন যে এটা ভাল পদক্ষেপ, সেই কথাহে ক'লে আৰু তেতিয়া চিন্তানায়কসকলে বুজিব পাৰিলে যে আমি এনেদৰে থাকিলে নহ'ব আৰু আমাৰ কথা সঁচাকৈয়ে এনেকৈ ব্ৰিটিছ চৰকাৰে আৰু তেতিয়া সেই ব্ৰিটিছ চৰকাৰ দূৰভিসন্ধি জল পটপটকৈ ওলাই পৰিছিল আৰু তেতিয়াই বুদ্ধিজীৱীসকলে ভাবিছিল যে আমি এটা নতুন পন্থা গ্ৰহণ কৰিব লাগিব। নতুন পন্থাটোৱে হৈছে যে আমি ইয়াতকৈ বহুত ডাঙৰ এটা জনসংগ্ৰামৰ সৃষ্টি কৰিব লাগিব, এটা আমি জনজাগৰণৰ সৃষ্টি কৰিব লাগিব যে আমি একতাৰে আছিলোঁ কিন্তু আমাৰ একতাটো ভাঙিবলৈ চেষ্টা কৰা হৈছে। এই কথা বুদ্ধিজীৱীসকলে চিন্তানায়কসকলে চিন্তা কৰিলে। এতিয়া কথাটো হ'ল যে হাবাৰ্ড ৰিজলিৰ দ্বাৰা প্ৰকাশিত ৰিজলি পেপাৰ প্ৰকাশ হোৱাৰ পৰাই 19 জুলাই তাৰিখে বংগভংগ আঁচনিটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ দিনালৈকে কিন্তু বংগ বিভাজন বিৰোধী আন্দোলন এটা সঁচাকৈ চলিয়ে আছিল। এই ক্ষেত্ৰত প্ৰতিবাদী সভাবোৰৰ কথা আমি নিশ্চয়কৈ ক'ব লাগিব। প্ৰতিবাদী সভাবোৰৰ জৰিয়তে যে বংগ বিভাজনে যে আমাক সঁচাকৈ একতা ভাঙিবলৈ চেষ্টা কৰিছে সেই কথা কিন্তু প্ৰতিবাদী সভাবোৰৰ জৰিয়তে ৰাইজক অৱগত কৰোৱা হৈছিল। এই বংগ বিভাজন বিৰোধিতা কৰিবলৈ যি জনসভা আয়োজন কৰা হৈছিল সেই জনসভাতে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ যি পন্থা, যি মানসিকতা ভাৰতবাসীয়ে গ্ৰহণ কৰিছিলে, বংগবাসীয়ে গ্ৰহণ কৰিছিলে, তাৰ পিছৰ পৰাই কিন্তু এই আন্দোলনটিৰ যি উদ্দেশ্য আছিলে, আন্দোলনৰ যি পৰিসৰ আছিলে, এই পৰিসৰ কিন্তু ব্যাপকভাৱে বহল হ'বলৈ ল'লে। কাৰণ বংগভংগ বিৰোধী আন্দোলনটোৱে যেতিয়া বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ পন্থা ল'বলৈ ল'লে, তেতিয়া বংগভংগ বিৰোধী আন্দোলনটোৱে নাম পালে স্বদেশী আন্দোলনৰ। আৰু স্বদেশী আন্দোলন মানে হৈছে যে ভাৰতীয়ৰ বস্তু, ভাৰতীয় হাতেৰে নিৰ্মাণ কৰা বস্তু, নিৰ্মিত হোৱা বস্তু আমি ব্যৱহাৰ কৰিম, আমি ব্ৰিটিছৰ বস্তু অৰ্থাৎ বিদেশী বস্তু আমি ব্যৱহাৰ নকৰোঁ। আৰু এই পন্থাৰ জৰিয়তে, এই মানসিকতাৰ জৰিয়তে বংগভংগ আন্দোলনটো স্বদেশী আন্দোলনলৈ ৰূপান্তৰিত হৈছিল। আৰু এই স্বদেশী আন্দোলন ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমটো ভাৰতবৰ্ষ বিয়পি যোৱা এটা সৰ্বাত্মক আৰু সফল স্বদেশী আন্দোলনক গণ্য কৰা হয়। আৰু এই স্বদেশী আন্দোলনৰ বিষয়ে আমি যিহেতু বংগ বিভাজনৰ কথা আলোচনা কৰিলোৱেই, এই স্বদেশী আন্দোলনৰ ফলাফল, স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে আমি পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।